নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ কাইলৈ দাখিল কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ চাৰ্জশিট দাখিলৰ পূৰ্বে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এছআইটিয়ে কাইলৈ চাৰ্জশিট দাখিল কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ কাইলৈৰ পৰা পুলিচৰ কাম শেষ হ'ব আৰু কাইলৈ দাখিল কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন কাইলৈৰ পৰা আদালতৰ কাম আৰম্ভ হ'ব আইনৰ ওপৰত সকলোৱে বিশ্বাস ৰাখক বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ আদালতে নিশ্চিতভাৱে জুবিন গাৰ্গক ন্যায় দিব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে জড়িত দোষীয়ে শাস্তি পাবই এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমবাসী ৰাইজ অপেক্ষাত আছে কাইলৈৰ দিনটোৰ বাবে কিয়নো অহাকালি 12 ডিচেম্বৰ আৰু 12 ডিচেম্বৰ তাৰিখে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ প্ৰতিবেদন দাখিল কৰিব এছআইটিয়ে আৰু কাইলৈৰ পৰা আদালতৰ কাম আৰম্ভ হ'ব আৰু জুবিন গাৰ্গৰ হত্যাকাৰীয়ে শাস্তি পাবই বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈছো আন এটা ব্ৰেকিং নিউজ অচিনাকি কোন মুখ্যমন্ত্ৰীৰ স্পষ্ট সংজ্ঞা অচিনাকি লোকক লৈ পুনৰবাৰ মন্তব্য মুখ্যমন্ত্ৰীৰ অচিনাকি লোকৰ সংজ্ঞা কি সেয়া স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে কাক অচিনাকি লোক বুলি ক'ব পৰা যায় অচিনাকিৰ চৰ্চাৰ মাজতে অচিনাকি লোকক লৈ সংজ্ঞা আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে যাৰ ভাষা সংস্কৃতি জন্মভূমি কৰ্ম অচিনাকি তেৱেই অচিনাকি যাৰ ভাৰতীয় বা অসমীয়াৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই যি চিনাকি নকয় তেৱেই অচিনাকি লোক পুনৰবাৰ অচিনাকি লোকৰ সন্দৰ্ভত এইদৰে স্পষ্টীকৰণ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা ব্ৰেকিং নিউজ অৰুণাচল প্ৰদেশত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা তিনিচুকীয়াৰ পৰা যোৱা বাহনৰ সৈতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে অৰুণাচল প্ৰদেশত মৃত্যু হৈছে 21 জনকৈ লোকৰ এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আপোনালোকক জনাই আছো অৰুণাচল প্ৰদেশত এই হুকাবহ ঘটনা সংঘটিত হৈছে ৰাজ্যবাসীৰ বাবে আহিছে এটা অতিকৈ দুখ খবৰ তিনিচুকীয়াৰ পৰা যোৱা বাহনৰ সৈতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত 21 জনকৈ শ্ৰমিক প্ৰায় 200 ফুট উচ্চতাৰ পৰা পাহাৰৰ পৰা তললৈ পৰিল ডাম্পাৰ 22 জনকৈ শ্ৰমিক কঢ়িয়াই অৰুণাচললৈ গৈছিল ডাম্পাৰখন আটাইকেইজন তিনিচুকীয়া গেলাপুখুৰীৰ হোৱাৰ তথ্য লাভ কৰা হৈছে ঘটনাস্থলীত অৰুণাচল আৰক্ষীয়ে চলাইছে উদ্ধাৰ অভিযান ৰাজ্যবাসীৰ বাবে এই অতিকৈ দুখ খবৰ কিয়নো অৰুণাচল প্ৰদেশত সংঘটিত হৈছে সমগ্ৰ ভাৰত কঁপাই যোৱা ভয়ংকৰ দুৰ্ঘটনা তিনিচুকীয়াৰ পৰা গৈছিল শ্ৰমিকসকল অৰুণাচল প্ৰদেশত আৰু এই দুৰ্ঘটনাত 21 জনকৈ শ্ৰমিকৰ মৃত্যু হৈছে আটাইকেইজন শ্ৰমিক তিনিচুকীয়া জিলাৰ বুলি জানিব পৰা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ অমিত শাহৰ বিৰুদ্ধে সৰব ৰাহুল গান্ধী ভোট চুৰিক লৈ লোকসভাত অমিত শাহক চ্যালেঞ্জ প্ৰদান কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সাহস আছে যদি মোৰ তিনিখন সংবাদমেলক লৈ বিতৰ্ক কৰক অমিত শাহে কিদৰে ভোট চুৰি হয় তাৰ ব্যাখ্যা আগবঢ়াওক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে সদনৰ বাহিৰতো সংবাদ মাধ্যমৰ সন্মুখত বিস্ফোৰণ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ মোৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে ইভিএম আৰু ভোটাৰ তালিকাক লৈ মই প্ৰশ্ন উত্থাপন কৰিছিলো মোৰ এটাও প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ বিৰুদ্ধে সৰব ৰাহুল গান্ধী আন এটা গুৰুত্বপূৰ্ণ খবৰ দিব নোৱাৰিব ঘৃণামূলক ভাষণ কংগ্ৰেছে আনিছে নতুন বিধায়ক কোনো নেতাই দিব নোৱাৰিব কোনো ধৰণৰ ঘৃণামূলক ভাষণ দিলেই পৰিব বিপদত ঘৃণামূলক ভাষণৰ বিৰুদ্ধে আহিল নতুন বিধায়ক কংগ্ৰেছে আনিছে এই নতুন আইন 1 লাখ টকা পৰ্যন্ত জৰিমনা আৰু 10 বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ'ব ঘৃণামূলক ভাষণ দিলে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে সদনত উত্থাপন কৰিলে এই বিধায়ক হেট স্পিচ এণ্ড হেট ক্ৰাইমছ বিল 2025 বিধায়ক উত্থাপন কৰিছে কৰ্ণাটক কংগ্ৰেছে ঘৃণামূলক ভাষণ ৰোধ কৰাৰ বাবেই অনা হৈছে এই নতুন আইন কৰ্ণাটকত কোনো ব্যক্তিবিশেষ দল সংগঠন ৰাজনৈতিক নেতাই বিয়পাব নোৱাৰিব ঘৃণা প্ৰথমবাৰৰ বাবে এই অপৰাধ কৰিলে 1 পৰা 7 বছৰ পৰ্যন্ত কাৰাদণ্ড দিয়া হ'ব পুনৰ একেটা ভুল কৰিলে 2 পৰা 10 বছৰ কাৰাদণ্ড 1 লাখ টকাৰ জৰিমনা বিহা হ'ব এই বিধায়কৰ বিৰোধিতা কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে
পৰৱৰ্তী খবৰ মিয়াই অসমত সৰ্বত্ৰে আগ্ৰাসন চলাইছে অৰ্থনীতিৰ লগতে বৈদ্যুতিকভাৱেও মেডিকেল ইঞ্জিনিয়াৰিং কলেজত মিয়া শিক্ষাৰ্থীয়ে চলাইছে আগ্ৰাসন মিয়াই ট্ৰাইবেল বেল্টৰ ভূমিও দখল কৰিছে এবাৰ মিয়াৰ বিৰুদ্ধাচৰণ অসম জাতীয় পৰিষদৰ নেতা ৰাজেন গোহাঁইৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুৰতেই সুৰ মিলালে প্ৰাক্তন বিজেপি নেতাই ৰাজেন গোহাঁইয়ে সকলোতে মিয়াই আগ্ৰাসন চলাইছে ট্ৰাইবেল বেল্টৰ মাটিও মিয়াই দখল কৰিছে এইদৰে মিয়াৰ সন্দৰ্ভত মন্তব্য কৰিছে প্ৰাক্তন বিজেপি নেতা তথা এজেপিৰ নেতা ৰাজেন গোহাঁইয়ে পৰৱৰ্তী খবৰ আহোমে কপালে নতুন দিল্লী যন্তৰ মন্তৰত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আহোমে তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত জনজাতিকৰণৰ দাবীৰে নতুন দিল্লীত উত্তাল প্ৰতিবাদী কাৰ্যসূচী যন্তৰ মন্তৰত টাইপাই ললে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰাজধানী চহৰত এই প্ৰতিবাদ শতাধিক লোকে অংশ ললে টাইপাৰ এই প্ৰতিবাদী কাৰ্যসূচীত আৰু সাব্যস্ত কৰিছে প্ৰতিবাদ আহোমক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি এই প্ৰতিবাদী কাৰ্যসূচী খৰতকীয়া কৰক জনজাতিকৰণৰ প্ৰক্ৰিয়া অন্যথা ইয়াৰ ফল ভুগিব লাগিব বিজেপিয়ে জাতিক কৰা অন্যায়ৰ প্ৰত্যুত্তৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত পাব বিজেপিয়ে জনজাতিকৰণৰ দাবীৰে ৰাজধানী চহৰ দিল্লীত আহোম সংগঠনৰ নেতৃত্বত আজিৰ দিনটোত এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল অন্য এটা খবৰ এইবাৰ 1350 বছৰীয়া মন্দিৰত চলিল উচ্ছেদ এইবাৰ 1350 বছৰীয়া হিন্দুলোকৰ মন্দিৰত চলিল প্ৰশাসনৰ বোলডজাৰ মন্দিৰো হাৰি নগ'ল এফালৰ পৰা বোলডজাৰ লগাই মন্দিৰ ভাঙি পেলালে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে 1350 বছৰীয়া শ্ৰী পীৰ ৰতননাথ মন্দিৰত উচ্ছেদ অভিযান প্ৰশাসনৰ ভাঙি পেলালে মন্দিৰৰ মূৰ্তিসমূহো বিজেপিয়ে ভাঙিলে মন্দিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ মই ৰাষ্ট্ৰদ্ৰোহ কৰা নাই মই জুবিনদাৰ ন্যায় বিচাৰিছিলো মই জুবিনদাৰ ন্যায়ৰ কাৰণে উলাই আকিছিলো আৰু প্ৰতিবাদ কৰিছিলো এইটোৱেই মই ৰাষ্ট্ৰদ্ৰোহ বুলি নাভাবো মোৰ ওপৰত অন্যায় কৰি এই ধাৰা লগোৱা হৈছে গোটেই অসমবাসীয়ে এই কথা গম পাইছে মই কোনো ধৰণৰ অন্যায় কৰা নাছিলো মোক অন্যায়ৰ চক্ৰবেহুত সোমাই পেলোৱা হৈছে সকলোৱে মোৰ হৈ মাত মতাটো মই বিচাৰিছো কাৰণ ময়ো ৰাইজৰ হকে মাত মাতি আহিছো এইদৰে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসে কৰিছে মন্তব্য অন্য এটা খবৰ কোভিডৰ নামত ধনৰ হৰাত কেগৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে কেগৰ প্ৰতিবেদনে পুনৰ উদঙালে ৰাজ্যৰ ভয়ংকৰ বিত্তীয় অনিয়মৰ তথ্য কোভিড কালত প্ৰতিৰোধমূলক সামগ্ৰী ক্ৰয়ৰ নামত হৈছিল চৰকাৰী ধনৰ হৰাত ভয়ংকৰ কেলেংকাৰী সামগ্ৰী ক্ৰয়ৰ নামতে চৰকাৰে পুঁজিৰ যথেমথে ব্যয় কৰা হৈছিল অপব্যৱহাৰ ভেকচিন পিপি কিট মাস্ক স্যানিটাইজাৰ ক্ৰয়ৰ নামত খৰচ কৰিলে 1225.34 কোটি টকা আবণ্টিত পুঁজি 3040 কোটিৰ ভিতৰত অব্যৱহৃত হৈ ৰয় 740 কোটি টকা ইফালে জিলা চিকিৎসালয়সমূহতো কেলেংকাৰী সংঘটিত হৈছিল পুনৰবাৰ ৰাজ্য চৰকাৰৰ বিত্তীয় অনিয়মৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে কেগৰ প্ৰতিবেদনত দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বনভোজলৈ যাওঁতে সাৱধান হওক মানি চলক কেইবাটাও নিয়ম আপুনি যদি বনভোজ খাবলৈ বিচাৰিছে তেন্তে আপোনাৰ বাবে এই খবৰ বনভোজলৈ যাওঁতে আপুনি মানি চলক 5টা নিয়ম উলংঘা কৰিলে বিপদ নিশ্চিত আপোনাৰ নিয়ম উলংঘাকাৰীক বিশা হ'ব 1000 টকাৰ জৰিমনা মাদক দ্ৰব্য সেৱন কৰি বনভোজলৈ গ'লেই নিশ্চিত বিপদ আপোনাৰ সুৰাপায়ী চালকৰ বাহনত বনভোজলৈ নাযাব আপুনি প্ৰতিখন বনভোজস্থলীলৈ যোৱাৰ পথত কঠোৰ আৰক্ষী উচ্চস্বৰত গান বজোৱাৰ পৰাও বিৰত থাকক আপুনি অন্যথা পৰিব বিপদত আসনৰ সংখ্যাতকৈ অধিক লোকক লৈ যাত্ৰা নকৰিব উপযুক্ত সিট বেল্ট নলগোৱাকৈ যাত্ৰা কৰিলেও বিপদ নিশ্চিত আপোনাৰ কাছাৰৰ ৰাজপথত যান-বাহন আৰক্ষীৰ তীব্ৰ অভিযান দেখিবলৈ পোৱা গৈছে অসমৰ প্ৰত্যেকটো প্ৰান্তত বনভোজলৈ যোৱা বনভোজকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী এই 5টাকৈ নীতি নিয়ম জাৰি কৰা হৈছে এই 5টা নীতি নিয়মৰ ভিতৰত এটা নীতি নিয়ম যদি আপুনি উলংঘা কৰে তেন্তে আপোনাৰ বিপদ নিশ্চিত সুৰাপান কৰি আপুনি কেতিয়াও গাড়ী নচলাব অন্যথা ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা
আন এটা গুৰুত্বপূৰ্ণ খবৰ বোধহয় মোৰ মৃত্যুৰ পিছতে আছুৱে তেওঁলোকৰ পতাকাখন গাত মেৰিয়াই দিবলৈ আহিব মই জীয়াই থাকোঁতে মোক একো নালাগে মোক ভগৱানে চলাই আছে অক্সিজেনটো কিনিব নালাগে কিন্তু মোৰ আজি বহুত ক্ষোভ আছে ছাত্ৰনেতা হৈ বিভিন্ন ৰণনীতিৰে বিভিন্ন গণসভাই বাগৰি গৈ ৰাষ্ট্ৰনেতা ৰাজ্যনেতা হোৱা প্ৰত্যেককে এদিন সুধিবৰ মন আছে শ্বহীদৰ জীৱনৰ মূল্য কিমান আৰু আপোনালোকৰ বেংক বেলেন্স কিমান জয় আই অসম এইদৰে শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্যান মুকলি কাৰ্যসূচীলৈ আমন্ত্ৰণ নজনোৱাকলৈ ক্ষোভ উজাৰিছে গণশিল্পী মহেন্দ্ৰ হাজৰিকাই আছুৰ বিৰুদ্ধে এই তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে শিল্পীগৰাকীৰ